সেই কথাটো মাকজনীও নাজানে তাইক ফুচুলাই মেলি এদিন লৈ গ'ল ও মাই গড খোৱা মেলা কৰিলে ভালকে মাছে মাংস ডকচি খোৱালে নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ অনুষ্ঠান অমৃত সন্ধানলৈ আজি আমি আকৌ মাতি আনিছো আমাৰ দীপালী দেৱীক তেওঁ মহিলা আৰু শিশুসকলৰ বিষয়ে মানে যিসকল শিশুক ৰেস্কিউ কৰা হয় বা উদ্ধাৰ কৰা হয় বিপদত পৰি যেনেকৈ তেওঁলোকে দিন কটাব লগা হয় তাৰ পৰা কিয় এনেকুৱা হয় কাৰণটো কি সামাজিক কাৰণ কি বা কি দুখত তেওঁলোকে এনেকা শাস্তি ভোগ কৰিব লগা হয় সকলো কথা আমি আলোচনা কৰিম তাৰ মাজতে সৰু সুৰা দুই এটা কাহিনীও বৰ্ণনা কৰিব গতিকে দীপালী দেৱী আৰম্ভ কৰিব পৰা নমস্কাৰ মই আজি আপোনালোকক এটা মাক দেউতাকক উদ্দেশ্য কৰি কথা কম আজিকালি শিশুসকলক বিশেষকৈ যিসকল মানে মাক দেউতাক পেৰেণ্টছ দুইজনে মানে কামত ব্যস্ত সঁচাকৈ চবেই কামৰ লগত জড়িত হৈ নাথাকিলে আমি চলিবও নোৱাৰা যেন হৈছোঁ গতিকে যিসকলৰ তেনেকুৱা সন্তান আছে টিনেজৰ বিশেষকৈ টিনেজৰ শিশু আছে সেইসকলৰ ওপৰত তেওঁলোকৰ নজৰ দিয়াটো আৰু তেওঁলোকে কোন ধৰণৰ ল'ৰা ছোৱালীৰ লগত ক'ত ৰাস্তাত কাৰ লগত কেনেকৈ কথা পাতে মই প্ৰেম কৰাৰ কথাটো কোৱা নাই কিন্তু আৰু অন্য ধৰণৰ কাৰ লগত কথা পাতে বা বন্ধু বান্ধৱ কেনেকুৱা ধৰণৰ আছে নে তাইৰ একেবাৰে বন্ধু বান্ধৱ নাইয়ে তেনেকুৱাও হ'ব পাৰে তেতিয়াও মানে চকু হেৰি ৰাখিব লাগে মোৰ এটা অভিজ্ঞতা হৈছিলে এগৰাকী ছোৱালীক ক্লাছ 9ত পঢ়ে পুলিচে ৰেস্কিউ কৰিছে তেওঁলোকৰ যিটো প্ৰচিডিঅ'ৰ সেইটো মানি আনি পেলাই আমাৰ মানে হোমত থৈছে ষ্টেট হোমত থৈছে শিশু গুৱাহাটীৰে হেৰি এটাত এটা মানে অলপমান হেৰি অঞ্চলৰ হোটেলত আজিকালি এইবোৰ কৰ্মকাণ্ড চলিয়ে থাকে নহয় তেনেকুৱা ৰেড হোৱাৰ পিছত হেৰি কৰি পেলাই উদ্ধাৰ কৰে সৰু ছোৱালী ক'লোতো মেট্ৰিক দিয়া নাই 18 বছৰ হোৱাই নাই 9ত পঢ়া ছোৱালী তাৰপিছতে বিশেষ সেইবিলাক একো কথাটো আমি তেতিয়া আৰু পুলিচৰ লগত আমাৰ সেইবোৰ কথা কোনো ধৰণৰ কথা নহয় তেওঁলোকে কোৰ্টৰ অৰ্ডাৰ মতে আনি আমাৰ হাতত গতাই দিয়ে তাৰ পিছৰ পৰ্যায়টো হয় তাইৰ সকলোখিনি কথা আমি চিন্তা কৰিব লাগে খোৱা লোৱা দিনটো কি কৰিব কি নকৰিব কেনেকৈ থাকিব গোটেই শাৰীৰিক মানসিক গোটেই মানে হেৰিটোৰ ওপৰত আমি নজৰ ৰাখিব লাগে আৰু তাৰ লগে লগে তেওঁক মানে কাউন্সিলিঙৰ ব্যৱস্থা কৰা হয় সেই মুহূৰ্তত তেওঁৰ লগত কথা পাতি এটা সময়ত আমি তেওঁৰ লগত ভালকৈ কথা পাতোঁ মানে কি পৰিস্থিতিত ক'ত আহিছিলে কি হ'ল পুলিচে কিয় আনিলে প্ৰথম কথা হ'ল পুলিচেতো এনেই মানুহক ধৰি নানে ন মানে পুলিচে লৈ অহাৰ পিছত কেনেকৈ কিয় লৈ আহিলে কি হ'ল ক'ত পালে কিয় পালে এনেকুৱা ধৰণৰ কথাটোত মানে ক'ত পালে তাততো মানে হেৰি কৰা নাই আৰু শিশু হ'লে মানে ধাৰা চাৰা দিয়াৰ কথা তেনেকুৱা নাহে তাই ভিক্টিম বুলিয়ে লিখা থাকে ভিক্টিম আৰু তাৰ লগত জড়িত ডাঙৰ বয়সৰ খিনিকটো পুলিচে হেৰি মেজিষ্ট্ৰেটৰ ওচৰত প্ৰডিউচ কৰি পেলাই হেৰি কৰিছে মানে তেনেকুৱা এজৰ হ'লে প্ৰডিউচ কৰা নহয় 18 বছৰ হ'লে চাইল্ড ৱেলফেয়াৰ কমিটিত প্ৰডিউচ কৰিব জুডিচিয়েল মেজিষ্ট্ৰেটৰ ওচৰলৈ হেৰি জুডিচিয়েল মেজিষ্ট্ৰেটে যেতিয়া ধৰা পেলালে গোটেই গ্ৰুপটোকে লৈ গৈছে কিন্তু জুডিচিয়েল মেজিষ্ট্ৰেটে গম পাই গ'ল কোন কাছে তাইক কথা সোধে দুটা এটা 9ত পঢ়া বুলি কোৱাৰ লগে লগে চিলড্ৰেনৰ হেৰিলে দিলে যে চিলড্ৰেন হোমত পঠিয়াই দিয়া আৰু চিলড্ৰেন হোমৰ চাইল্ড আমাৰ দায়িত্ব তেতিয়া আমি চাইল্ড ৱেলফেয়াৰ কমিটিৰ ওচৰত প্ৰডিউচ কৰিম তেওঁ প্ৰডিউচ কৰাৰ পিছত আৰু আমাৰ কেছ চৰকাৰে সেইবোৰ কাম কৰিব কি লগত আমিও থাকোঁ ডাক্তৰো মানে যদি এক্সামিন কৰিবলগীয়া থাকে ডাক্তৰেও এক্সামিন কৰিব কিছু কথাত শিশু ছোৱালী আহিলে মানে ডক্তৰৰ দ্বাৰা মানে আৰু যদি মেডিকেল নিবলগীয়া হয়তো নিবই লাগিব নহ'লে আমাৰ যিগৰাকী মানে ৰেগুলাৰ ডক্তৰ আহে তেওঁ হতুৱাই হেৰি কৰা হয় নাৰ্ছটো পাৰ্মানেণ্ট আছে নাৰ্ছে হেৰি কৰিব চাব মানে তাতে ষ্টেট হোমৰ ভিতৰতে কোৱাৰ্টাৰত নাৰ্ছ থাকে নাৰ্ছে মানে হেৰি কৰিব চাব মেলিব তাৰপিছতে গম পোৱা গ'ল যে পিছত যেতিয়া কেছ ষ্টাডি কৰা হ'ল তেওঁৰ লগত কথা বতৰা পতা হ'ল দেখা গ'ল যে আমি ট্ৰেইনিং হেৰি দি দিলোঁ ট্ৰেইনিং চেণ্টাৰত দিলোঁ তাতো সুন্দৰ কাম কৰে মানে এমব্ৰইডাৰী হেৰি এইবোৰ ধুনীয়াকৈ কাম কৰিছে আৰু বহুত ধুনীয়া আখৰ বহুত ভাল হেৰি মানে যি কৰিব দিছে ধুনীয়াকৈ কৰিছে ৰং মিলাব লাগে ৰং মিলোৱাৰো মানে হেৰি আছে না কিছুমান ছোৱালীক যদি সূতা দি দিলে কিবা এটা ফুল তুল বুলি কয় ফুলটোতে সেউজীয়া দি দিলে কিন্তু তেওঁৰ সেই ধৰণৰ কথা সেইবোৰৰ পৰাও মানে ষ্টাডি কৰিব পাৰি যে কিমানখিনি কেলিবাৰ আছে গতিকে খুব ধুনীয়াকৈ মানে ছোৱালীজনীয়ে হেৰি কৰিছে পিছত গম পোৱা হ'ল মই মানে ঘৰৰ মানুহক এইকাৰণে কৈছোঁ যে মাকগৰাকী দেউতাক নাই বাইকগৰাকী বিয়া হৈছে
বায়েককো সৰুতে বিয়া দিছে, নিদিবলগীয়া এজতে বিয়া দিছে বাৰু। সেইবোৰলৈ আমি আৰু যিহেতুকে আগত হৈ যোৱা ঘটনা সেইবোৰৰ লগত আমাৰ হেৰি কৰিবলৈ যোৱা নহয়। গতিকে এই ছোৱালীগৰাকীক যেতিয়া গুৱাহাটীৰ ঘটনা নে গুৱাহাটীৰ ঘটনা, গুৱাহাটীৰ হেৰি কাহিলীপাৰাৰ ওচৰত তাই স্কুলখনত যে পঢ়ে, স্কুলখনলৈও যায় বুলি কেনেকে এনেকুৱা হেৰিলে গ'লা। তাৰমানে কি হৈছে, মাকে য'ত কাম কৰে সেই মাকেও সেই ধৰণৰে মহিলাসকলক কাৰোবাক পায় নহয়, কথা পাতে। তাইক স্কুলৰ পৰা আহোঁতে যাওঁতে মানে টাৰ্গেট কৰি লৈছে। মাকৰ লগত কাম কৰা মানুহ, মাকে নাজানে সেইগৰাকী যে সেয়া মানে হেৰি হয়, ট্ৰেফিকাৰ হয় যে, নাজানে। ট্ৰেফিক কৰিছে মানে ছোৱালীজনীক হেৰিটোত, সেই কথাটো মাকজনীও নাজানে। তাইক ফুচুলাই মেলি এদিন লৈ গ'ল, খোৱা মেলা কৰিলে, ভালকে মাছে মাংস ডকচি খুৱালে, খাই পেলাই মানে এজনৰ হাতত দিলে আৰু লগতে তাই লৈও আহিলে। তাইৰ পইচাটো তাই পালে, তাইকো দিছে হয়তো অলপমান পইচা, নিদিয়া বুলি তাই নাই কোৱা, নিদিয়া বুলিও কোৱা নাই। আৰু এনেকে মানে এটা এটা হেৰি ইণ্টাৰভেলত গৈ 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 তাই মানে যোৱা হৈ মানে যায় আৰু প্ৰফেচনেল যেন হৈ গ'ল। স্কুললৈ যোৱাও মানে ইৰেগুলাৰ হ'ল, ঘৰলেও মানে হেৰি কৰিছে যে আমুকে স্কুললৈ অহা নাই, কাৰণ ভাল ছোৱালী এজনী, আৰু তাতে দুখীয়া মানুহৰ ঘৰৰ ছোৱালী, পঢ়া শুনাত ভাল। সেই কথাটো লৈ পেলাই টিচাৰেও মানে খবৰ কৰিলে। তাইক সুধিলেও তাইতো কয় নাই, মই মোৰ গাটো বেয়া লাগি ঘূৰি আহিছো বুলি কৈছে ঘৰলৈ। মাহঁতো নাথাকে, গা বেয়া লাগি ঘূৰি আহিছো বুলি কৈছে। কিন্তু সৌভাগ্য বুলি ক'ব লাগিব বা দুৰ্ভাগ্য বুলি ক'ব লাগিব, এদিন ৰেড কৰোঁতে তাই ধৰা পৰি যোৱাৰ পিছত হোটেলত ধৰা পৰিলে। তাৰপিছতে তাই মানে হেৰি কৰিলে, মাকহঁতক মাতি আনিলো। মাকহঁতে ক'লে যে বাইদেউ কিছুদিনৰ কাৰণে ইয়াতে ৰখাটো ভাল হ'ব, কাৰণ ময়ো এনেকুৱা, বায়েকৰো বিয়া হৈ গৈছে, গতিকে আমাৰ হোমত তাই কিছু মানে এবছৰ ১.৫ বছৰমান আমাৰ লগত থাকিলে। থকাৰ পিছতো অলপ মনটো সলনি হয়। আৰু এই বস্তুটো তাইক মানে কৰিম বুলি কৰা নাইতো, এই যিটো এই হেৰি এই মানে দেহৰ লগত জড়িত কামটো কাৰো ইচ্ছাকৃত নহয় কেতিয়াও, কোনো কাৰণতে কোনেও ক'ব নোৱাৰে যে মই ইচ্ছাকৃতভাৱে কৰিছো। সেই অনিচ্ছাকৃত কামটোৰ লগত থাকোতে যেতিয়া টকা পইচা পাই গৈছে, তাৰ পৰাহে তাই সেইটো অভ্যাস যেন কৰি লৈছিলে। আৰু সেই মানুহজনীয়ে পাৰ্টিকুলাৰলি লৈ যায়, কিন্তু তেওঁ চাগে ডাঙৰ ব্যৱসায় এটা কৰিছে সেইটোৰ মাজত সোমাই পেলাই। তেওঁলোকো কোনোবা কোনোবা ধৰা পৰিছিলে। আমাৰ সেইবিলাকৰ লগত মানে হেৰি নাই, কোনো ধৰণৰ হেৰি। আমাৰ মাত্ৰ ছোৱালীজনীক কেনেকে সৎ পথলৈ আনি আৰু এটা হেৰিত আৰু সময়ে সময়ে কাউন্সিলিং ভাল জীৱন যাপন কৰাৰ এটা ৰাস্তা, যে এইটোৱেটো মেইন কথা নহয়। আমি কওঁ আমাৰ যে ইয়াতে এইবোৰ যে চাকৰি কৰে, মই এটা সময়ত কৈছো যে মোৰ দেউতা মোৰ 5 বছৰত ঢুকাইছে, মই কি মানে হেৰি নহয়, মানে কষ্ট নোপোৱাকে আহি পেলাই ইয়াতে বহিব পাৰিছো নেকি? তোমালোকেও পাৰিবা। তেনেকুৱা ধৰণৰ কথা যেতিয়া আলোচনা কৰিম, আৰু সেই মানে পৰিৱেশটো ক'তো নাপায়। আৰু ইয়াত হ'ল আমাৰতো ষ্টাফ আছে ন, সেই বিভিন্ন ধৰণৰ কথা বতৰা পাতিবৰ কাৰণে বা হেৰি কৰিব। নাচৰ দিনত নাচ হ'ল, খেলৰ সময়ত খেল হ'ল, যিকোনো হেৰি অনুষ্ঠান ফেষ্টিভেলে হৈ থাকে, যিকোনো। এই যে পূজাৰ সময়ত ল'ৰা ছোৱালী ক'লো নহয়, গাড়ী লৈ পেলাই পূজা চাবলৈ দেখুওৱা হ'ল, তাতে বহাই পেলাই মানুহৰ লগত খিচিৰি চিচিৰি খোৱা যিবোৰ হেৰি আছে, সেইবোৰ গোটেইবোৰ কৰি আহিব। মাঘ বিহুৰ উৰুকাত মই মোৰ জন্ম হোৱালৈকে এনেকে ধৰণৰ উৰুকাৰ হেৰি কৰি এনজয় কৰি পোৱা নাই, মোৰ এই হেৰি কাললৈকে। মই সেই তেওঁলোকে মিলি যায় আৰু তেওঁলোকক সেইবোৰ সুবিধা দিয়া হয়, আৰু সেইবোৰ যেতিয়া এনজয় কৰি এইবোৰলৈকে থাকে, ক'ত আছিলে আগতে, কি কৰিছিলে, সেইবোৰ কথালে কিছু কিছুকে পাহৰি আহে। আৰু তেতিয়াই মানে মাক দেউতাকৰ হাতলৈ দিবলৈ এই ছোৱালীগৰাকী যিজনী কথা কৈছে, তাইতো দেউতাক নাই, মাক আছিলে, মাকৰ হাতত আমি গতাই দিলোঁ। কিন্তু মোৰ বিশ্বাস তাই আৰু সেই ৰাস্তাটোলৈ যোৱা নাই। আমি ইমানো খুচৰি নাথাকো পিছত আৰু, কাৰণ আমি খুচৰি থাকিলে হয়তো লাজ পাবও পাৰে, মানে হেৰি দেখিলে আমাক। কিছুমানে আকৌ মোক এতিয়াও ফোন কৰি কথা পাতে মোৰ লগত। কিন্তু এটা কথা, এই যে উভতাই দিয়াৰ পিছত সমাজে তেওঁলোকক কেনেধৰণে, আমাৰ সমাজৰ দায়িত্বটো থাকিব। থাকে সমাজৰ দায়িত্ব। সমাজে যদি লেই চেই কৰিবলৈ হয়, সেইটোতো বেয়া কথা। সেইকাৰণে তাৰ সেই অঞ্চলৰ মানে অকমান মাকহঁত নিবলৈ আহোঁতে বা হেৰি আহোঁতে অলপ গাৰ্জেন টাইপৰ মানুহ সেই অঞ্চলৰ পৰা লৈ আহিবলৈ কোৱা হয়, যে আপোনালোকৰ চিনাকি, কাৰণ তেওঁৰ আইডেন্টিফিকেশ্যন লাগিব ন, মানুহগৰাকীৰ আই কাৰ্ড, ভোটাৰ কাৰ্ড, এইবোৰতো বেলেগ কথা, বেলেগ গাঁৱত থকা মানুহ, সেইবোৰ গাঁৱৰ পৰা আহিহে গুৱাহাটীত আছে। আৰু এই এনেকুৱা যিটো কথা ক'লো, প্ৰচেছৰ কথা ক'লো, এইবোৰ আমাৰ গাঁও অঞ্চলত হোৱা সাধাৰণ নহয়। এইবোৰ এনেকুৱা প্ৰচেছবোৰ টাউন চিটিত হোৱা। গতিকে সেই মানুহখিনি যে আহিছিলে, গাঁৱৰ পৰা আহিছিলে, এই ছোৱালীগৰাকী কথা কৈছো যে তেওঁলোক অৰিজিনেলি গাঁৱৰ। দেউতাক ঢুকোৱাৰ পিছত তাত হয়তো মানে খেতি মাতিও নাই, হেৰিও নাই, খাব কি, ঘৰ এটা আছে সৰুকে। ইয়াতে আহি দেখিছে মানুহৰ ঘৰত কাম কৰিলে অন্তত মাকজনীয়ে কিছু পইচা পায়,
তেনেকৈ মানে হেৰি হৈছে গতিকে মাক বাপেক সাৱধান হ'ব লাগিব মাক বাপেক আৰু ছোৱালী এজনী আজিকালিৰ দিনত ছোৱালী এজনী এৰি গ'লে কি ঘটনা ঘটিব পাৰে গৈছে নে নাই অন্ততঃ সাধাৰণ কাম কৰা হ'লেও তেওঁ যাতে খবৰ ৰাখে ল'ৰা ছোৱালীৰ খবৰ ৰাখে আৰু আমি যাক এনেকুৱা মানে আমাৰ লগত মানে আমাৰ সহায়কাৰী কাম বন কৰি দিয়ে মই মোৰ সেইখিনি সহায়কাৰী মানুহ আগতে চাকৰ বাকৰ শব্দবোৰ ব্যৱহাৰ কৰিছিলে এই শব্দবোৰতো বেয়া শব্দ সেইবোৰ মানে নিকৃষ্ট শব্দ হয় আমাৰ সহায়কাৰী যিবোৰ থাকে সেই সহায়কাৰী মানুহবিলাকৰ মনটো বুজিবৰ কাৰণে মাজে মাজে তেওঁলোকৰ সন্তানৰ কথা সুধিব লাগে আমি যিবোৰ আছো তোমাৰ সন্তানে কি কৰিছে তোমাৰ স্কুললৈ গৈছে নে আৰু মাক বাপেকে খবৰ ৰাখিব লাগে তুমি কি কৰিছা কাৰ লগত লগ হৈছা কাৰ ঘৰলৈ গৈছা মাক বাপেকেও লোৱাৰ লগতে এই মানুহগৰাকীকো সজাগ কৰি দিবলৈ মোৰ ঘৰত কাম কৰা মানুহ এজনী আছে তেওঁ যদি সন্তানটোৰ কথা মই সুধো তেওঁ গৈ পেলাই যে আজি বাইদেউ এনেকৈ সুধিছিলে তই ক'ত গৈছিলি পঢ়িছিলি মাৰ্কশ্বিট কেনেকুৱা কি কেনেকুৱা এনেকুৱা ধৰণৰ যিটো আত্মীয়তা এই আত্মীয়তাটো নোহোৱা হোৱাৰ ফলত কেৱল পইচাৰ পিছত দৌৰোতে সেই কম পইচাৰ কাৰণে মাকে দৌৰিছে ল'ৰা ছোৱালী কোনফালে গৈছে আমি চাবলৈ মানে আমাৰ হেৰি নোহোৱা হৈছে এনেকুৱা অভিজ্ঞতা আৰু বহুত আছে বহুত সময়ত বহি পেলাই মই কৈ থাকিব পাৰিম আৰু কিছু কথা মই ক'ব নোৱাৰো কাৰণ এইবোৰ বহুত আইনৰ কথা আছিলে নাম চাম কাৰো মই কেতিয়াও ক'ব নোৱাৰো নকওঁ কিন্তু ইয়াৰ পৰা যদি এই কথাখিনি কোৱাৰ পৰা যদি আপোনালোকে সমাজক মানে বাৰ্তা এটা দিব পাৰে যে নিজৰ সন্তানৰ ওপৰত চকু ৰাখক মাকে কান্ধত বেগখন লৈ স্কুলত থব যোৱাটো বুলি নকয় সজাগতা বুলি নকয় আজিকালি যে এক শ্ৰেণী মাক ওলাইছে সন্তানটোৰ বেগখন মাকৰ কান্ধত লয় পানী বটলটো আৰু ল'ৰাটোৱে দৌৰি বা ছোৱালীজনীয়ে দৌৰি গৈ থাকে এই দৃশ্যটো কিন্তু দৃষ্টিকটু সেইটো মানে হেৰি নহয় তেওঁ নিজে সবল হৈ উঠিবৰ কাৰণে মাকে কান্ধৰ পৰা বেগটো আনিব নালাগে বাচ্চাটোৰ হাততে দি থব লাগে যে তই এইটো বজা পাবই খবৰটো ল'ৰা ছোৱালীৰ লগত একাত্মতা ফ্ৰেণ্ডশ্বিপটো থাকিব লাগিব ঠিক আছে ভাল লাগিল আৰু আমি ভৱিষ্যতে এনে ধৰণৰ কথা বাৰ্তাবিলাক শুনিম আৰু আজিলৈ ধন্যবাদ জ্ঞাপন কৰিছো আমি শুনা আপোনালোকে নিশ্চয় উপকৃত হ'ব দীপালী দেৱীৰ কথা শুনি আজিলৈ সামৰিছো নমস্কাৰ চাই থাকিব অমৃত সন্ধান আৰু ফলো কৰিবলৈ নাপাহৰিব কে কমেডি শ্ব' ধন্যবাদ